অব্যাহত আছে অসম লাইভ 24 এনআৰটি গ্ৰুপৰ 5 লাখ গছপুলি বিতৰণ কাৰ্যসূচী। এইবাৰ গছপুলি ৰোপণ কাৰ্যসূচীত সহযোগ অৰণ্য মানৱ যাদৱ পায়েঙৰ। অসম লাইভ 24 অধ্যক্ষ নিপেন দাসৰ কাৰ্যক প্ৰশংসা কৰিলে অৰণ্য মানৱ যাদৱ পায়েঙে। ধন্যবাদ জনাইছো অসম লাইভক নিপেন দাসক বিশেষকৈ অধ্যক্ষক এই কাৰণে ধন্যবাদ দিব। জুবিন দাৰ প্ৰতি থকা জাতীয় চেতনা আৰু সেই চেতনাটোৰ দ্বাৰা জুবিনৰ নামত ইমান 5 লাখ পুলি দিছে। হয়, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সেউজ অসমৰ সপোন পূৰণৰ বাবে অসম লাইভ 24 আৰু এনআৰটি গ্ৰুপৰ অধ্যক্ষ নিপেন দাসে অব্যাহত ৰাখিছে 5 লাখ গছপুলি বিতৰণ কাৰ্যসূচীৰ। ইতিমধ্যে বিতৰণ কৰা হৈছে 2 লক্ষাধিক গছপুলি। আমি ইতিমধ্যে সমগ্ৰ অসমত গছপুলি বিতৰণ কৰি আছো আৰু জুবিন গাৰ্গদেৱে যেটো কৈ গৈছিল যে প্ৰকৃতিত থাকিলেহে আমি থাকিম, গছ থাকিলে মানুহ থাকিব আৰু সেই কাৰণে আমি তেখেতৰ এই মহৎ বাণীখিনিকে শিৰোধাৰ্য কৰি আমি গছপুলি বিতৰণ কৰি। সোমবাৰে যাদৱ পায়েঙৰ বাসগৃহলৈ গৈ প্ৰায় 15 শতাধিক গছপুলি অৰণ্য মানৱগৰাকীৰ হাতত তুলি দিয়া হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত বিতৰণ কৰা গছপুলিসমূহ জীয়াই ৰখাৰ আহ্বান যাদৱ পায়েঙৰ। যাতে সেই গছ গছনি মানুহে ৰোপণ কৰি পেলাই নামাৰে, জুবিনৰ নামত যেতিয়া এই গছবোৰ হৈ থাকিব তেতিয়া আমি জীয়াই থাকিব পাৰিম আৰু জুবিনৰ গান সদায় শুনোৱাই, কাৰণ তেতিয়া আমি অক্সিজেন পাম। অক্সিজেন পালে জুবিনৰ গছকোপে আমি জুবিনৰ গান শুনি বিশ্বৰ দৰবাৰত বা পৃথিৱীক ভাল পাবলৈ যিবোৰ শিক্ষা আছে, জ্ঞানৰ প্ৰকৃতিৰ লগত সম্বন্ধ। জুবিন সৰুৰে পৰা প্ৰকৃতিপ্ৰেমী আৰু মই বিভিন্ন অনুষ্ঠানত জুবিন গান গোৱাৰ পিছতে মানুহ গম পায়, তাৰ আগতে মই চিনি পাওঁ আৰু মোৰ লগত এই ককিলামুখতে আহে। তেতিয়াই জুপুৰা চুলি আৰু তেতিয়া জেবি কলেজ পঢ়োতে ইয়াৰ পৰাই গুণগুণাই গান গাই যায়। তাক তেতিয়া মানুহে পাগল বুলি কয়তো গান গাই গৈছেগৈ আৰু পাগল। তেতিয়া গানৰ ওপৰত ইমান মানুহৰ শ্ৰদ্ধা নাছিল সেই সময়ত। তেতিয়া জুবিন যেদিন গানৰ তাৰেদি অসমক নালাগে পৃথিৱীক বৰষুণ দিব পাৰে, চকু পানীত টুকাইছে। জুবিনৰ জাতীয় চেতনা ক'ত আছে? তেওঁতো বলিউডতো থাকিব পাৰিলেন, লাখ লাখ টকা পালে, কিন্তু অসমক ইমান ভাল পাইছিল। গছে বনে জীৱ জন্তুৱে প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি সি যিখিনি পদক্ষেপ দি থৈ গ'ল, জীয়াই থাকোঁতে একো নাপালে। মৰাৰ পিছদিনাখনে সকলোৱে গম পাইছে জুবিন যে গায়কে তেওঁ ভগৱান আছিল। প্ৰত্যেকখন জিলাত জুবিনৰ নামত একোখন ফৰেষ্ট নিৰ্মাণৰো আহ্বান। আমি জুবিনৰ নামত গছ গছনি ৰুওঁ আৰু প্ৰত্যেকখন জিলাত জুবিনৰ নামত এখন এখন সৰু সুৰাকৈ ফৰেষ্ট বনক। জুবিন মৰিও সমৰব আৰু আমি যিমান গছবোৰ জীয়াই থাকিব তেতিয়া জুবিনৰ গান আমি গছৰ তলতে হেৰি কৰি পেলাই আমি শুনি থাকিব পাৰিম। সি জুবিন মৰিও অমৰ হ'ব। মাজুলীত দলং তথা যোৰহাট মাজুলীক লৈ ব্যক্ত কৰিলে পৰিকল্পনা। আশা ৰাখিছোঁ আজি মাজুলী যোৰহাটৰ দলং যিটো হৈছে, প্ৰত্যেকেই মানে তেওঁলোকে প্ৰতিভা হেৰি কৰিলে এইটো কি বোলে দলংখন জুবিনৰ নামত দিবৰ কাৰণে অনুৰোধ কৰিছে। তো এই জুবিনৰ নামত কংক্ৰিটৰ দলংখন হোৱাৰ আগতে মাজুলীৰ উত্তৰ পাৰে মাজুলীয়ে কৰক, যোৰহাটৰ পৰা যোৰহাটে কৰক, জুবিনৰ নামত এখন ফৰেষ্ট বনক আৰু তেওঁৰ প্ৰতিমূৰ্তিও থাকক। তেতিয়া দেশ বিদেশৰ মানুহ আহিব, পৰ্যটক আহিলে জুবিনৰ সেই মূৰ্তিটো সেই গছৰ তলত তেওঁ যিখিনি আমাৰ দেশ আৰু জাতিৰ কাৰণে পৃথিৱীৰ কাৰণে কৰি থৈ গ'ল, সেই গানবোৰ শুনি শুনি প্ৰত্যেকে শুনিব পাৰিব। আহক আমি সকলোৱে মিলি পূৰণ কৰোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সেউজ অসমৰ সপোন। যোৰহাটৰ পৰা চন্দন কলিতা, অসম লাইভ 24।